শৰণম গচ্ছামি। এপ্ৰিল মাহৰ মাহেকীয়া পত্ৰ। আমাৰ পৃথিৱাই টিচাৰ প্ৰেৰক ভাৰতীমাৰ দ্বাৰা কৰোৱা হোৱা এই মাহেকীয়া পত্ৰটো কৰিলে এই 1 এপ্ৰিল 2024 পৰা অহা 1 মে 2024 এই পুৰা মাহটো আপোনালোক সকলোৱে পৰমজীৰ শক্তিৰ পৰা খুব লাভ পাব পাৰে। পত্ৰৰ প্ৰথম 8টা বাক্য। পৰমম শৰণম গচ্ছামি, হংসম শৰণম গচ্ছামি, অদ্বৈতম শৰণম গচ্ছামি, আনন্দম शरणम गच्छामि, चरणम शरणम गच्छामि। हे परम जी, मुझ पर कृपा करो। सिर झुकाकर परम जी को नमस्कार करती हूँ। गुरु खोले करता हूँ। 9 নম্বৰ বাক্য। परम जी, এই এপ্ৰিল মাহৰ মাহেকীয়া পত্ৰটোত আপোনাৰ শক্তি দিয়ক। আজিৰ এই পত্ৰটো কৰি এই পুৰা মাহটোত বহুত সুখী হৈ থাকোঁ যেন। এই মাহত হ'ব লগা সকলো PTY বিশেষ ক্লাছ অৱশ্যেই এটেণ্ড কৰিম। এই মাহত আহি থকা চৈত্ৰ নৱৰাত্ৰিটো অধিকতম সুখকাৰী বনাবলৈ 9 এপ্ৰিল 2024 পৰা 14 এপ্ৰিল 2024 হ'ব লগা সকলো PTY নৱৰাত্ৰি বিশেষ ক্লাছবোৰ পৰমধামলৈ আহি অনলাইনৰ মাধ্যমেৰে অৱশ্যেই এটেণ্ড কৰিম। এই নৱৰাত্ৰি উৎসৱত পৰমজীৰ কৃপাৰে মা দুৰ্গাক অধিক প্ৰসন্ন কৰিবলৈ নিজৰ আৰু মোৰ পৰিয়ালৰ সদস্যৰ কাৰণে ইচ্ছাপূৰ্তিৰ শক্তি ল'বলৈ যথাসম্ভৱ নিজৰ ঘৰ, দোকান, অফিচ আদিত পৰম উৎসৱ PTY অফলাইন অনলাইন ক্লাছৰ আয়োজন কৰিম। PTY প্ৰচাৰৰ অধিক শক্তি লোৱাৰ বাবে কোনো মিত্ৰ বা অন্য জনাশুনা মানুহৰ ঘৰত PTY নৱৰাত্ৰি ক্লাছৰ আয়োজন কৰিম। পৰমজী, মই নিজৰ ডাঙৰ ইচ্ছা পূৰ্তিৰ শক্তি লোৱাৰ বাবে 17 এপ্ৰিল 2024 বুধবাৰে হ'ব লগা PTY ৰামনৱমী মহোৎসৱটো অফলাইন অনলাইনত অৱশ্যেই এটেণ্ড কৰিম। মহাৰাজা অগ্ৰসেন ভৱন ছেক্টৰ 19 ফৰিদাবাদত আহি মহোৎসৱত ক্লাছ এটেণ্ড কৰি খুব সুখী হৈ যাওঁ। পৰমজী, মোৰ অনুভৱ আছে যে মহোৎসৱত বোলা ইচ্ছা শীঘ্ৰে পূৰ্ণ হয় আৰু এই PTY ৰামনৱমী উৎসৱতো ইচ্ছাপত্ৰ বনাই পৰমজীক অৰ্পণ কৰি নিজৰ ডাঙৰ ইচ্ছা পূৰ্তিৰ শক্তি ল'ম। এই PTY ৰামনৱমী মহোৎসৱৰ পৰা অহাবাৰ আহিব লগা PTY মহোৎসৱলৈ সুস্বাস্থ্য নিৰোগিতাৰ শক্তি লোৱাৰ বাবে সপৰিয়ালে মহোৎসৱত আহি পৰম জল আৰু পৰম ভোজ গ্ৰহণ কৰিম। PTY সিদ্ধ সাহিত্য মহোৎসৱৰ দিনালৈ প্ৰয়োগ কৰি জীৱনটো সুখী বনাম আৰু অধিক নতুন পুৰণ ব্যক্তিবিলাকক PTY ৰামনৱমী মহোৎসৱৰ সূচনা দি প্ৰচাৰৰ শক্তি ল'ম। পৰমজী, মোক এনেকুৱা মনোবল দিয়ক। পৰমজী, এই আহি থকা মাহটো মোৰ বেপাৰ চাকৰিৰ বাবে খুব সুখকাৰী হৈ থাকে। খুব আমদানি বাঢ়ে, বৰকত বাঢ়ে, উচিত প্ৰকাৰে অৰ্জন কৰোঁ আৰু উচিত প্ৰকাৰে খৰচো কৰোঁ। কিছু অংশ বচাব পাৰোঁ। আমদানিৰ কিছু ভাগ PTY প্ৰচাৰতো লগাব পাৰোঁ। পৰিশ্ৰম কৰি অৰ্জন কৰা পইচা অপব্যয় খৰচত নাযায় যেন। মোৰ খেতিত পশুপালনত PTY কৰি খুব লাভ পাওঁ। যিকোনো কাৰণতেই হোৱা টকাৰ ধাৰ সোনকালে সুজাব পাৰোঁ। ৰৈ থকা ফাঁচি থকা পইচা সোনকালে ফিৰাই পাওঁ। মন্দি কম্পিটিশ্যনৰ মৌচম বা বতৰৰ কোনো বেয়া প্ৰভাৱ
মোৰ বেপাৰ চাকৰিত নপৰে যেন। ইয়াৰ বাবে প্ৰত্যেক ৰবিবাৰে পুৱা 11টা বজাত হ'ব লগা লাইভ অনলাইন অফলাইন PTY লক্ষ্মী সমৃদ্ধি ক্লাছ অৱশ্যেই এটেণ্ড কৰিম আৰু গুগল মিটত হ'ব লগা PTY লক্ষ্মী সমৃদ্ধি অনুসন্ধান ক্লাছ এটেণ্ড কৰি মই খুব সুখী ধনী হওঁ। পৰমজীক মোৰ এনেকুৱা শক্তি দিয়ক। সলনি বতৰৰ কুপ্ৰভাৱ, চৰ্দি, কাহ, ভাইৰেল ইনফেকশ্যন, বতৰ সম্বন্ধী অন্য ৰোগ তথা আপদ বিপদৰ পৰা সুৰক্ষা পাবলৈ, ইমিউনিটি বঢ়াবলৈ পৰম বিভূতি পিন্ধি পৰম প্ৰতীক, পৰম জল, পৰম শক্তি জল পানীত ঢালি স্নানবিধি আৰু পৰম তেলৰ প্ৰয়োগ কৰিম তথা অন্য যিকোনো প্ৰকাৰৰ ৰোগৰ পৰা সুৰক্ষাৰ বাবে 28 এপ্ৰিল 2024 অন্তিম ৰবিবাৰে আবেলি 7 বজাৰ PTY মাসিক ৰোগ নিবাৰণৰ ক্লাছ আৰু গুগল মিটত হ'ব লগা PTY ৰোগ নিবাৰণ অনুসন্ধান ক্লাছটো নিশ্চয় এটেণ্ড কৰিম। পৰমজী পিতৃসকলৰ আশীৰ্বাদ আৰু অনুকূলতা পৰিয়ালত বনাই থাকে। ৰৈ থকা কাম শীঘ্ৰে বনি যায়। পিতাৰ তৃপ্ত হৈ বংশযোগ আশীৰ্বাদ দিয়ে আৰু যিকোনো প্ৰকাৰৰ পিতৃদোষ, ভাগ্যদোষ, পৰিস্থিতি দোষ, নজৰ দোষ, যিকোনো ব্যক্তিৰ পৰা বেয়া কৰোৱাৰ বিৰোধীৰ পৰা বেয়া প্ৰভাৱ, গ্ৰহ দোষ, বাস্তু দোষ আৰু কালসৰ্প দোষৰ নিবাৰণৰ বাবে PTY অমাৱস্যা লাইভ ক্লাছ 8 এপ্ৰিল 2024 এটেণ্ড কৰিম। অধিক লাভ পাবলৈ যথাসম্ভৱ নিজৰ ঘৰত PTY অমাৱস্যা গুগল মিট ক্লাছৰ আয়োজন কৰিম। পৰমজী প্ৰচাৰৰ অধিক শক্তি লোৱাৰ বাবে এই সকলো ক্লাছ নিজেও এটেণ্ড কৰিম আৰু অন্যকো ক্লাছ এটেণ্ড কৰিবলৈ সূচনা দিম। অন্য লোককো PTY কৰি জীৱনত সুখী হোৱাৰ এটা মাধ্যম দিব পাৰোঁ। পৰমজী মোক এনেকুৱা শক্তি দিয়ক। পৰমজী মোক শক্তি দিয়ক, বাণী দিয়ক, মনোবল দিয়ক, যাৰ পৰা মই নজনা মানুহকো PTY নিমন্ত্ৰণ পত্ৰ আৰু PTY গুড লাক কাৰ্ডৰ দ্বাৰা আহি থকা PTY ৰাম নৱমী মহোৎসৱৰ খুব PTY প্ৰচাৰ কৰিব পাৰোঁ। পৰমজী PTY কৰি মই খুব আত্মবিশ্বাসী হওঁ, কনফিডেণ্ট হওঁ। PTY প্ৰচাৰ কৰি মই মোৰ কমিউনিকেশ্যন স্কিলছ ডেভেলপ হওক। অধিকতম নতুন পুৰণ লোকক খুব PTY প্ৰচাৰ কৰিব পাৰোঁ। লোকসকলক PTY ৱেলফেয়াৰ ফাউণ্ডেশ্যন ইউটিউব চেনেল আৰু PTY প্ৰচাৰ ইউটিউব চেনেল আৰু PTY NCR ইণ্ডিয়া ফেচবুকত ৰাতিপুৱা 11 বজাত আৰু আবেলি 7 বজাত হ'ব লগা PTY অনলাইন লাইভ ক্লাছবোৰৰ সূচনাও দিম আৰু লোকসকলক চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰাম। পৰমজী মোৰ দ্বাৰা PTY শিকোৱা হোৱা বা মই যিবিলাকক PTY শিকাইছোঁ তেওঁলোকৰো PTY দ্বাৰা খুব কাম বনি যায়। যাতে পৰমজীৰ যশ সন্মান বাঢ়ে, মোৰো মান বাঢ়ে। পৰমজী মোৰ বিদ্যাৰ্থী জীৱন, মোৰ সন্তানৰ বিদ্যাৰ্থী জীৱন, কেৰিয়াৰ খুব সফল হৈ থাকে, সুখকাৰী হয়। এই নতুন ছেশ্যনত মই খুব কনফিডেণ্ট হৈ থাকোঁ। টিচাৰ্ছ মিত্ৰসকলৰ পৰা অধিক সহযোগ পাওঁ। পঢ়াত খুব যত্ন কৰোঁ। প্ৰতিদিন বিদ্যাৰ্থী নিবেদন পঢ়োঁ। মোৰ মনোবল বাঢ়ে, IQ কনচেনট্ৰেশ্যন লেভেল বাঢ়ে, বুদ্ধি আৰু স্মৰণ শক্তিৰ বিকাশ হয়। এই ছেশ্যনটো খুব সুখকাৰী আৰু সফল হৈ ৰয়। PTY মাসিক পত্ৰিকা কেলেণ্ডাৰ অনুসৰি এই মাহত হ'ব লগা সকলো
পৃথিৱাই কুশল বিদ্যাৰ্থী ক্লাছত আৰু অনুসন্ধান ক্লাছত এটেণ্ড কৰি নিজৰ শক্তি ৰিচাৰ্জ কৰি থাকিম। বাৰ্ষিক পৰীক্ষাবিলাকৰ ভাল পৰিণাম পাবলৈ পৰমজীৰ প্ৰতি ধন্যবাদ স্বৰূপে নিজৰ পৃথিৱাই অনুভৱ পৰমধামলৈ আহি অডিঅ' বা ভিডিঅ'ৰ দ্বাৰা শুনাই প্ৰচাৰৰ শক্তি নিশ্চয় ল'ম। পৰমজী, এপ্ৰিল মাহত আহি থকা সকলো উৎসৱত পৃথিৱাই কৰি খুব সুখকাৰী হৈ থাকোঁ। ইয়াৰ বাবে সকলো উৎসৱ ক্লাছ অৱশ্যেই এটেণ্ড কৰিম। এপ্ৰিল মাহৰ সকলো পৃথিৱাই উৎসৱ ক্লাছ খুব সুখকাৰী হৈ থাকে। ইয়াৰ বাবে পৃথিৱাই চতুৰ্থী ক্লাছ, পৃথিৱাই একাদশী ক্লাছ, পৃথিৱাই ফাল্গুন পূৰ্ণিমা ক্লাছ নিজৰ ইচ্ছাপূৰ্তিৰ বাবে অৱশ্যেই এটেণ্ড কৰিম। পৰমজী, আপোনাৰ কৃপাত মাৰ্চ মাহটো বহুত সুখকাৰী হৈ পাৰ হ'ল। ইয়াৰ বাবে ধন্যবাদ পৰমজী, ধন্যবাদ পৰমজী, ধন্যবাদ পৰমজী। মাৰ্চ মাহৰ 2024 সকলো সুন্দৰ অনুভৱ পৃথিৱাই ধৰোহৰ ডায়েৰীটো লিখিম আৰু পৃথিৱাই অনুভৱ ভিডিঅ' বা অডিঅ' বনাই গ্ৰুপত শ্বেয়াৰ কৰি দিম আৰু প্ৰচাৰৰ শক্তি ল'ম। পৰমজী, নিয়মিত পৃথিৱাই কৰি এই এপ্ৰিল মাহটো যোৱা মাহতকৈও অধিক সুখী হ'ব পাৰোঁ। মোৰ এই ইচ্ছা পূৰণ কৰক। 10 নম্বৰ বাক্য, ইচ্ছা পূৰণ হ'লেই ভেট ৰাশিত যিটো কাৰেঞ্চিত আপুনি পইচা অৰ্জন কৰি আছে তাৰ পৰা নিজে নিৰ্ধাৰিত কৰি কওক, পৰমজীক দিম, 1 লিটাৰ জল চৰাই দিম, এটা ফুল চৰাই দিম। 11 নম্বৰ বাক্য, ইচ্ছা পূৰণ হ'লেই ভেট ৰাশিত এই মাহত 11 জন নতুন ব্যক্তিক যিকোনো মাধ্যমেৰে পৃথিৱাই শিকাম। পৰমজীক নিবেদন কৰিম যে এই এপ্ৰিল মাহৰ আপোনাৰ আৰু মোৰ সকলো সুখদ ইচ্ছাবিলাক অতি সোনকালে পূৰ্ণ হওক। চৰণম শৰণম গচ্ছামি।